Hello everyone and welcome back to Math Both Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাছ 12 চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ আমি কথা পাতি আছো ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত। তো আমি লাষ্ট ভিডিঅ' সেশনটোত কথা পাতিছিলোঁ যেতিয়া আমাৰ মাল্টিপল পইণ্ট চাৰ্জেছ থাকে তেনেহ'লে আমি ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ কেলকুলেট কৰোঁ আমি তাৰ ভেক্টৰ চাম কৰোঁ। তো আজি এই যোনটো আমি ভিডিঅ'ত শিকিছিলোঁ তাৰে ওপৰতে কেইটামান প্ৰেক্টিছ প্ৰব্লেম সলভ কৰিম আৰু এই যোনটো আমি মাল্টিপল চাৰ্জ থাকে মাল্টিপল চাৰ্জটোৰ ইচ চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াই লওঁ তাৰপিছত আমি নেট ইলেক্ট্ৰিক ফিল্ডটো ওলাওঁ গোটেইকেইটাৰে ইলেক্ট্ৰিক ফিল্ড কণ্ট্ৰিবিউশ্যনটো আমি এড কৰি দিওঁ সেইটোকে কোৱা হয় ছুপাৰ পজিশ্যন প্ৰিন্সিপল বুলি কয়। তো এইটো আমি এপ্লাই কৰিম। চ' লেট আছ বিগিন। প্ৰব্লেম নম্বৰ 1। তো ইয়াতে দিছে তিনিটা চাৰ্জ Q1 Q2 এণ্ড Q3 আৰু এই তিনিটাক আমি কি কৰিছোঁ এটা ষ্ট্ৰেইট লাইনত বহাই দিছোঁ এনেকুৱা ধৰণৰ। ইয়াতে এটা পইণ্ট P দিছে আমাক কৈছে যে মেগনিটিউড অফ ইলেক্ট্ৰিক ফিল্ড এট দ্য পইণ্ট P ডিউ টু Q1 alone is E1। তাৰমানে এই পইণ্ট Pত Q1ৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড হৈছে সেইটোক কৈছে E1। এতিয়া যিহেতু Q1 হৈছে এটা নেগেটিভ চাৰ্জ তো আমি জানো নেগেটিভ চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হয় সদায় ৰেডিয়েলি ইনৱাৰ্ডছ হয় ভিতৰ ফাললৈ সোমায়। তো তাৰমানে পইণ্ট P যদি চাওঁ পইণ্ট Pৰ কেছত কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কোনফালে লেফ্ট ছাইডে পইণ্ট কৰিব লাগিব। লেফ্ট ছাইডে কিয় পইণ্ট কৰিব তাৰমানে এনেকুৱাকৈ পইণ্ট কৰিব ছাচ ডেট ই Q1ৰ ভিতৰত সোমাই গৈ আছে। তো এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড E1। নেক্সট কৈছে Q2ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড হ'ব Q2ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড হ'ব E2 আৰু Q3 কাৰণে ইলেক্ট্ৰিক ফিল্ড হ'ব E3। তো Q2 হৈছে নেগেটিভ চাৰ্জ তো Q2ৰ কেছৰ কাৰণে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডটো হ'ব সেইটো কি হ'ব ৰেডিয়েলি ইনাৰ্ট হ'লে এইটো Q2 ডিৰেকশ্যনতে যাব। তো এইটো হৈ গ'ল আমাৰ E2 এণ্ড দেন ফাইনেলি Q3 কাৰণে পইণ্ট Pত কি হ'ব এটা ইলেক্ট্ৰিক ফিল্ড আহিব। এইবাৰ আকৌ Q3 কি হৈছে এটা পজিটিভ চাৰ্জ হৈছে পজিটিভ চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডবোৰ ৰেডিয়েলি আউটৱাৰ্ডছ ওলায়। তো তাৰমানে আমি P ডিৰেকশ্যনত যদি চাওঁ তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ ৰেডিয়েলি আউটৱাৰ্ডছ গৈছে। তো আমি ক'ব পাৰিম যে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড E3 হ'ব এইটো লেফ্ট ছাইডে পইণ্ট কৰিব। তো এতিয়া নেট কি হ'ব নেট হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ড 1। এতিয়া এইটো কোনফালে আছে লেফ্ট ছাইডে আছে লেফ্ট ছাইডে থকা মানে কি হৈ যায় মাইনাছ কাৰণ আমাৰ লেফ্ট ছাইডত আমাৰ মাইনাছ এক্স এক্সিছ হৈ গ'ল। তো মাইনাছ E1 প্লাছ E2 এইটো ছেইম লেফ্ট ছাইডে পইণ্ট কৰিছে মাইনাছ E2 এণ্ড প্লাছ হৈ যাব আমাৰ মাইনাছ E3 ভেক্টৰ। ঠিক আছে। তো এইটো আমি কি কৰিম ইয়াতে যদি চাওঁ অপশ্যন আমাৰ অপশ্যন C2 হৈ যাব কাৰেক্ট। তো আমি অপশ্যন C চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম। অ'কে এতিয়া আমি চাওঁ নেক্সট প্ৰব্লেমটোলৈ। ছেইম প্ৰব্লেম চিমিলাৰ প্ৰব্লেম একচুৱেলি। তো এইবাৰ কি কৰিছে Q1 আৰু Q2ক নেগেটিভেই ৰাখিছে বাট Q3ক প্ৰিভিয়াছলি পজিটিভ আছিল এবাৰ নিগেটিভ কৰিলে। তেনেহ'লে এবাৰ Pত কি হ'ব অ'কে এতিয়া ছেইম Q1ৰ কেছত যদি চাওঁ Q1ৰ কাৰণে আমাৰ Pটো কি হ'ব লেফ্ট ছাইডে যাব। আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব E1 এইটো লেফ্ট ডিৰেকশ্যনত যাব বিকজ কি হয় ৰেডিয়েলি ইনৱাৰ্ডছ হ'ব লাগিব। তো এইটো ইয়াৰ ভিতৰত যাই সোমাব লাগিব। Q2 কেছত যদি চাওঁ ছেইম এইফালে যাব লাগিব এইটো হৈ যাব আমাৰ E2 ভেক্টৰ ইউ সোমাই গৈ আছে। Q3 কাৰণে কিন্তু আমি এইবাৰ ৰাইট ছাইডে দিব লাগিব কেলৈ ৰাইট ছাইডে এইকাৰণে দিব লাগিব বিকজ এইটো নেগেটিভ হয়। তো ইলেক্ট্ৰিক ফিল্ডটো এইটো বিচাৰিব যে ভিতৰৰ ফালে সোমাওক। তো তাৰ মানে আমাৰ ইয়াতে নেট ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ই নেট যোনটো হ'ব ই নেটটো হৈ যাব এই দুটা মাইনাছ থাকিব মাইনাছ E1 থাকিব মাইনাছ E2 থাকিব। বাট এইটো কি হৈছে E3 কাৰণে কি হৈছে পজিটিভ ডিৰেকশ্যন মানে লেফ্ট আমি যদি এইটো ডিৰেকশ্যনত মানে টুৱাৰ্ডছ পজিটিভ এক্সিছ যদি পজিটিভ বুলি কয় মানুহ তেনেহ'লে এইটো হৈ যাব প্লাছ E3। তো ইয়াতে আমি অপশ্যনত চাওঁ তো মাইনাছ E1 মাইনাছ E2 প্লাছ E3। তো এইটোৱে হৈ যাব আমাৰ কাৰেক্ট অপশ্যন বিটো আমি চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম। অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো এইবাৰ কৰিছে Q1 আৰু Q2ক পজিটিভ কৰি দিলোঁ আৰু Q3ক নেগেটিভ কৰি দিলোঁ আৰু পইণ্ট Pটো আমি এইফালৰ পৰা এইখিনিলৈ শ্বিফ্ট কৰি দিলোঁ। তেনেহ'লে নেট কি হ'ব তো প্ৰথমতে আমি Q1ৰ কাৰণে চাওঁ Q1 কি হৈছে পজিটিভ হৈছে। তো ইয়াৰ কি হয় ৰেডিয়েলি আউটৱাৰ্ডছ হয়। তো তাৰমানে পইণ্ট Pত আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড E1 হ'ব সেইটো ৰাইট ছাইডে পইণ্ট কৰিব। দেন Q2 কি হৈছে Q2 পজিটিভ হয়। তো Q2ৰ কাৰণে পইণ্ট Pত কি হ'ব ই আকৌ লেফ্ট ছাইডে পইণ্ট কৰিব ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব লাগিব সেইটো মনত ৰাখিলে হ'ল। Q3 কি হৈছে Q3 হৈছে নেগেটিভ। তো নেগেটিভৰ কাৰণে কি হয় ৰেডিয়েলি ইনৱাৰ্ডছ হয় এইটোৰ ফাললৈ আহিব লাগিব। তো তাৰমানে আমি যদি পইণ্ট Pত চাওঁ তেনেহ'লে আমাৰ E3টো কোনফালে পইণ্ট কৰিব Q3লৈ পইণ্ট কৰিব। তো এতিয়া কি আছে E1 আৰু E3 দুইটা ছেইম ডিৰেকশ্যনত আছে। তো এই দুটাক আমি এড কৰিব লাগিব E1 প্লাছ E3 বাট আমাৰ যোনটো E2 আছে যিহেতু লেফ্ট ডিৰেকশ্যনত আছে এইটো আমি মাইনাছ কৰি দিম E2। তো ইয়াতে যদি আমি চাওঁ তো E1 আৰু E3 এড হৈ আছে E1 আৰু E3 এড হৈ আছে। চ' E1 আৰু E3 এড হৈ আছে মাইনাছ E2 E2টো আমাৰ মাইনাছ হৈ আছে যেনেকৈ এইটো কেছত আছে। তো সেইকাৰণে আমাৰ অপশ্যন ডিটোৱে হৈ যাব কাৰেক্ট অপশ্যন। অ'কে ভেৰিফাই কৰি লওঁ। অ'কে ঠিক আছে।
ফাইনেল কুৱেশ্যন তো এবাৰ দিয়া গৈছে আমাৰ Q1 Q2 Q3 P2 এবাৰ আমি একেবাৰে বাহিৰত থৈছোঁ তো ফাৰ্ষ্ট Q1ৰ কাৰণে কি হ'ব Q1ৰ কাৰণে আউটৱাৰ্ডছ হৈ গ'ল এইটো হৈ গ'ল আমাৰ E1 বিকজ Q1ৰ পৰা দূৰলৈ যাব বিচাৰিব নেক্সট Q2 পজিটিভ হয় তো E2টো কোনটো হ'ব Q2ৰ পৰা দূৰত যাব বিচাৰিব Q3 যিহেতু নেগেটিভ হয় আকৌ এফাললৈ আহিব বিচাৰিব এইটো হৈ গ'ল আমাৰ E3 তো তাৰমানে কি হ'ব E1 আৰু E2ক আমি এড কৰিম বিকজ এইটো পজিটিভ এক্স ডাইৰেকশ্যন আছে ৱেৰাজ E3 আমাৰ লেফ্ট ছাইডে আছে তো এইটো মাইনাছ E3 হৈ যাব তো এইটো হৈ গ'ল আমাৰ E1 প্লাছ E2 মাইনাছ E3 তো আমি অপশ্যন নম্বৰ চি চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম তো এইটোৱে আছিলে আমাৰ আজিৰ ছুপাৰপজিশ্যন প্ৰিন্সিপাল তো এটা বোনাছ কুৱেশ্যন দিছে তো এটা কাম কৰোঁ আৰু এটা বোনাছ কুৱেশ্যন আমি কৰি লওঁ এইটো হৈছে আমাৰ ফাইনেল বোনাছ কুৱেশ্যন তিনিটা চাৰ্জ দিছে Q1 Q2 এণ্ড Q3 প্লিজ অ'কে ছেইম হয় পি ইয়াতে ৰাখিছে অ'কে তো Q1ৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব অফক'ৰ্ছ লেফ্ট হেণ্ড ছাইডে যাব বিকজ ই Q1ৰ ফালে পইণ্ট কৰিব Q2ৰ কেছত কি হ'ব ই এইফালে পইণ্ট কৰিব এইটো হৈ গ'ল এনেকৈ লিখিলোঁ এইটো হৈ গ'ল আমাৰ E1 এইটো হৈ গৈছে আমাৰ E2 এতিয়া Q3 যিহেতু পজিটিভ হয় তো তাৰ মানে আমাৰ ইয়াৰ যোনটো ইলেক্ট্ৰিক ফিল্ডটো হ'ব Q3ৰ পৰা দূৰত যাব বিচাৰিব তাৰ অপজিট ডিৰেকশ্যনত যাব তো এইটো হৈ গ'ল আমাৰ E3 অ'কে তো খালি E2 পজিটিভ হয় তো আমাৰ যোনটো নেট হ'ব নেটৰ কেছত খালি E2 পজিটিভ হ'ব বাকীকেইটা নেগেটিভ হ'ব কাৰণ এই দুইটাই কি হৈছে লেফ্ট ছাইডে পইণ্ট কৰিছে তো এটা হৈ গ'ল মাইনাছ E1 আৰু এইফালে হৈ গ'ল মাইনাছ E3 তো আমি ল'ম মাইনাছ E1 প্লাছ E2 মাইনাছ E1 প্লাছ E2 মাইনাছ E3 তো তাৰমানে ইয়াতে আমাৰ অপশ্যন B2 হৈ যাব আমাৰ কাৰেক্ট অপশ্যন ভেৰিফাই কৰি লওঁ তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ছুপাৰপজিশ্যন প্ৰিন্সিপাল কেনেকৈ এপ্লাই কৰে আমি সেইটো শিকিলোঁ চ' আজিৰ ছেশ্যনটো এইখিনি সমাপ্ত কৰিলোঁ চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ